এতিয়াও মৃত্যুৰ কিৰিলি অব্যাহত উমৰাংচুত। উমৰাংচুৰ অবৈধ কয়লা খনিত এই পৰ্যন্ত উদ্ধাৰ 4জনকৈ শ্ৰমিকৰ মৃতদেহ। আবদ্ধ শ্ৰমিকৰ সন্ধানত অব্যাহত উদ্ধাৰকাৰী দলৰ অভিযান। এনেদৰে অব্যাহত আছে উমৰাংচুৰ কয়লা খনিত উদ্ধাৰ অভিযান। এতিয়াও সন্ধানহীন হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযানত নামি পৰিছে SDRF, NDRFকে ধৰি ভাৰতীয় নৌসেনা। এই পৰ্যন্ত উদ্ধাৰ হৈছে লিজেন মগৰ, কোকৰাঝাৰৰ খুচি মোহন ৰায়, শোণিতপুৰৰ পাণবাৰীৰ শৰৎ গোৱাৰীৰ মৃতদেহ। কালামাটিত সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰথমজন শ্ৰমিক আছিল গংগা বাহাদুৰ ছেঠ। কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই খনিৰ ভিতৰত আবদ্ধ আনসকল শ্ৰমিকৰ সন্ধান। দুৰ্ঘটনাৰ সময়ত খনিৰ ভিতৰৰ পৰা কথামুখি প্ৰাণ ৰক্ষা পৰা 2 শ্ৰমিকৰ ভাষ্য অনুসৰি খনিৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় 50-20 জনকৈ শ্ৰমিক। আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে মধ্যপ্ৰদেশৰ নাগপুৰৰ পৰা অনা হৈছে অত্যাধুনিক মেচিন। আজি 8ম দিনৰ আবদ্ধ শ্ৰমিকক বিচাৰি কয়লা খনিত অত্যাধুনিক মেচিনেৰে পানী সিঁচি চলাই থকা হৈছে সন্ধান। উমৰাংচুৰ শোকাবহ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। কয়লা খনিৰ পানীৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাইছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰাৰ বাবে আৰু 2-3 দিনৰ প্ৰয়োজন হ'ব। পানীৰ পৰিমাণ কমিছে আৰু 2 দিনৰ পৰা 3 দিন লাগিব। ইতিমধ্যে 2জনৰ নামত এজাহাৰ দাখিল হৈছে, কিবা চাব পুলিচে তদন্ত কৰিব। ব্যুৰো ৰিপোৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।